আমাৰ সাংবাদিক বন্ধুসকল আটাইলৈ আমাৰ আন্তৰিক শুভেচ্ছা অভিনন্দন থাকিল। আমাৰ লগত আব্দুল বাদশা ডাঙৰীয়া আছে, জেনেৰেল ছেক্ৰেটাৰী GSP, আমাৰ অশোক ৰয় আছে, GSP প্ৰেচিডেণ্ট কোকৰাঝাৰ। সাংবাদিক বন্ধুসকল, যে আপোনালোকে সকলোৱে জানে যে আমাৰ ৰাইজ উদ্বিগ্ন হৈ আছিলে যে নৱহাৰণে আকৌ এইবাৰ ইলেকশ্যন খেলিব পাৰিব নোৱাৰিব। অলৰেডি 27 তাৰিখে ইতিমধ্যে জাজমেণ্ট দিছে, আপোনালোকে গমেই পাইছে যে আমাৰ ষ্টেট লেভেল যিটো স্ক্ৰুটিনি কমিটি আছিল তেওঁলোকে চাৰ্টিফিকেট কেঞ্চেলেশ্যনৰ কাৰণে যিটো অৰ্ডাৰ দিছিলে অলৰেডি তাত ষ্টে দিছে আৰু ফাইনেল জাজমেণ্ট নোহোৱালৈকে মোটামুটি তেওঁলোকৰ অৰ্ডাৰটো কাৰ্যকৰী হৈ নাথাকিব আৰু আমাৰ ইলেকশ্যন খেলাৰ ক্ষেত্ৰত যিটো বাধ্যবাধকতা আছিল সেইটো ইতিমধ্যে শেষ হৈ গৈছে। আৰু অকল সেয়াই নহয়, আমাৰ সেই অৰ্ডাৰটোকে আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম ডাঙৰীয়াই অলৰেডি ইলেকশ্যন কমিশ্যনলৈকে পঠাইছিলে, আমাৰ কোকৰাঝাৰ সমষ্টিৰ ৰিটাৰ্ণিং অফিচাৰ DC ডাঙৰীয়ালৈকে পঠাইছিলে। আমি আজি এইটো কাৰণে আহিছোঁ যে তেওঁলোকৰ যিটো অৰ্ডাৰ বা তেওঁলোকে আমাৰ পৰা জবাব বিচাৰিছিল, গতিকে সেই জবাবটো দিয়াৰ কাৰণে আজি আচলতে আমি DC অফিচত আহিছোঁ। আপোনালোকক লগ কৰাৰ পিছত সময়টো অলপ দেৰি হ'ল কাৰণে আমি আগতীয়াকৈ আপোনালোকৰ ওচৰত আহিলোঁ। আৰু এই অৰ্ডাৰটো সম্পৰ্কত আপোনালোকে যিহেতু পাইছে, মই তাত বিশেষ ক'বলগীয়া একো নাই, কিন্তু তথাপিতো কোকৰাঝাৰ ৰাইজে বহুতে হয়তো অসমৰ যিটো এনেকুৱা ধৰণৰ মানে সামাজিক বা এইটো যিটো কণ্ডিশ্যন এইটো বহুতে নাজানে। সেইকাৰণে মই অলপ 2 মিনিট সময়লৈ ব্ৰিফ কৰি দিব ওলাইছোঁ। আপোনালোকে জানে যে আমাৰ কছাৰীমূৰৰ যিসকল লোকে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল, কাৰণ আপোনালোকে জানে অসমীয়া জাতি বুলি ক'লে কোনো বিশেষ গোষ্ঠী নাই। ইয়াত কছাৰীৰ পৰা, মুছলিমৰ পৰা, কোচৰ পৰা, বেংগলীৰ পৰা, নাথৰ পৰা, কলিতা, বৈশ্যলৈকে সকলো জাতি জনগোষ্ঠীৰ লোকে মিলি আচলতে অসমীয়া জাতি গঠন কৰিছিল। তেওঁলোকে নিজৰ নিজৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি অস্তিত্ব বজাই ৰাখিও নিজকে এজন অসমীয়া হিচাপে পৰিচয় দিব বিচাৰে, গেটাৰ ইণ্টাৰেষ্টৰ কাৰণে, যাৰ কাৰণে হয়তো আজি অসম প্ৰদেশ হৈছে বা অসম হিচাপে আমি ইমানখিনি আগবাঢ়ি যাব পাৰিছোঁ। আৰু সেই একেধৰণে কিছু কছাৰী মূলৰ লোকে তেওঁলোকে এই জাতি গঠন প্ৰক্ৰিয়াত ভাগ লৈছিল আৰু তেওঁলোকে কেতিয়াবা উপাধি দাস, ডেকা, শৰণীয়া, হাজৰিকা, বৰা, চৌধুৰী, মহলীয়া এনেকুৱা ধৰণৰ উপাধিবিলাক লেখে। আৰু আমাৰ ওপৰত মেইন কথাটো আছিল যে আমাৰ যিটো উপাধি বা চুৰনেম সেইটোৰ কাৰণে আমাক বড় কছাৰী নহয় বুলি কোৱা হৈছে। যেনেকৈ আমাৰ মাটিবিলাক কাগজবিলাকত আছিলে সৰু কোচ লেখা আছিলে, অৰ্থাৎ এই ধৰণৰ উপাধি লেখা প্ৰায় 95% মানুহৰ মাটিত সৰু কোচ বুলি লেখা আছে। এইটো হ'ল কেতিয়া 1929-30 যিটো চেঞ্চাছ আছিল, তাৰ আগলৈ কিন্তু মেক্সিমাম বড়ো বা কছাৰী এনেকুৱা ধৰণে আছে। আৰু এই প্ৰশ্নটো আজি আহিছে যে কেৱল টাইটেলক লৈ যদি এজন ব্যক্তিক তেওঁৰ ষ্টেটাছটোক চেলেঞ্জ কৰা হয়, তেতিয়াহ'লে কিন্তু আমাৰ BTCত ইভেন আমাৰ প্ৰমীলাৰাণী ব্ৰহ্ম যিসকলে আমাৰ প্ৰতি কেছ কৰিছে তেওঁলোকো কিন্তু নাথাকিব। আৰি কিছুমানে কৈছে আৰি লেখাবিলাকহে হেনো বড়ো কছাৰী হয়, বাকীবিলাক নহয়। যিমানবিলাক ব্ৰহ্ম লিখিছে, কিছুমান খ্ৰীষ্টান হৈছে, সেইবিলাক কিন্তু নাথাকিব। অৰ্থাৎ এই বিষয়টোৰ পৰা ট্ৰাইবেলৰ মাজতে এটা নিজৰ মাজতে সংঘাতময় এটা পৰিস্থিতিৰ সৃষ্টি হৈছে। আৰু আপোনালোকে জানে ইতিমধ্যে RSSে ডিলিষ্টিঙৰ কথা কৈ আছে। যিবিলাক খ্ৰীষ্টান হৈছে, যিবিলাক বেলেগ ধৰ্ম লৈছে, তেওঁলোকক ইতিমধ্যে ST ষ্টেটাছ কাটিব লাগিব বুলি কৈছে। এইটো গোটেই নৰ্থ ইষ্টৰ পৰা আৰম্ভ কৰি অল অভাৰ ইণ্ডিয়াত এটা বিৰাট এনেকুৱা ধৰণৰ এটা মানে মুভমেণ্ট এটা চলি আছে। আৰু যদি এইটো হয় নৰ্থ ইষ্টত মই ভাবোঁ 70% মানুহ খ্ৰীষ্টান আছে, তেওঁলোকে গোটেই এইটো কাটা যাব। দ্বিতীয়তে ভাৰতবৰ্ষতো বিভিন্ন প্ৰান্তত এই ধৰণৰ সমস্যাটো চলি আছে। আৰু এই বিষয় লৈ অলৰেডি আমি আমাৰ পাৰ্লিয়ামেণ্টত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ, আমি RSSৰ ওচৰত ষ্টেণ্ড ক্লিয়াৰ কৰিছোঁ, চবৰ ওচৰত কৰিছোঁ যে কেৱল ধৰ্মৰ কাৰণে কাৰো কিন্তু বা উপাধিৰ কাৰণে কাৰো ষ্টেটাছ কাটা নাযায়। চাওক, আমি ইণ্ডাষ্ট্ৰিয়েল ছেক্টৰ এনকাৰেজ কৰিব লাগিব। আমাৰ কিছু ট্ৰাইবেল নেতা অলপ এনেকুৱা আছে, তেওঁলোকক মই 2 এটা কথা তেওঁলোকে কয় যে ইয়াত যদি আমি ইণ্ডাষ্ট্ৰি কৰোঁ বেলেগৰ মানুহ আহিব, হেৰি কৰিব। চাওক, এতিয়া আমাৰ যিহেতু ইয়াত বহুত সুবিধা আছে, এণ্টাৰপ্ৰেনাৰ যদি আমি সৃষ্টি কৰোঁ, MSME 5 কোটি টকা আমি মানে ল'ব পাৰোঁ,
ইতিমধ্যে নৰ্থ ইষ্টৰ কাৰণে হয়তো এই পাৰ্লিয়ামেণ্টৰ পিছত পলিচি আহিব আমাৰ ইণ্ডাষ্ট্ৰিয়েল পলিচি। আমি যদি BTC বা 6 কভাৰেজ কৰি ল'ব পাৰোঁ, কিছু যদি ফাণ্ড ইয়ালৈকে আমি আনিব পাৰোঁ গুৱাহাটীত নৰয় কেনে, সেইটো আমাৰ কাৰণে বহুত চেষ্টা, আমি এইটো ট্ৰাই কৰিম নিশ্চিতভাৱে। অলৰেডি এই লেভেলত বহুত অফিচিয়েল লেভেলত আমাৰ কথাখিনি হৈ গৈছে, যাৰ কাৰণে এণ্টাৰপ্ৰিনৰটো আমি এনকাৰেজ কৰিব চাইছোঁ। আৰু এণ্টাৰপ্ৰিনৰ যদি বেছিকৈ হয়, তেওঁলোকক যদি আমি কম পইচা লোনৰ দিব পাৰোঁ সুদৰ, বা 50% ছাবচিডি বা 30% ছাবচিডি যদি আমি সুবিধাখিনি দিব পাৰোঁ, নিশ্চিতভাৱে আগবাঢ়িব পাৰিব। সেইকাৰণে ট্ৰাইবেলসকলৰ কাৰণে যথেষ্ট আঁচনি আছে, মই ক'লোঁ নহয় MSP পৰ্যন্ত আছে, কিন্তু আমাৰ ইয়ালৈকে আহি নাপায়। আমাৰ কি কৰে চৰকাৰবিলাকে বেছিভাগ আপোনালোকে ছাপ্লাইতে ব্যৱহাৰ কৰি দিয়ে, 300-400 কোটি বছৰ ছাপ্লাই দিয়ে। আৰু ছাপ্লাই কি আপোনালোকে জানে, ইয়াত পাৰ্মানেণ্ট ষ্ট্ৰাকচাৰ আমি একো বনাব পৰা নাই। সেইকাৰণে আমি পলিচিটোত ফ'কাছ কৰিব লাগিব, যাতে ছাপ্লাইটো কম কৰি কিনে আমি এনেকুৱা ধৰণৰ কিছু ডেভেলপ কৰোঁ, য'ত মানে আমি এংগেজমেণ্টটো হ'ব পাৰে, আৰ্নিং চ'ৰ্চটো ল'ব পাৰোঁ। এটা ভাল প্ৰশ্ন সুধিছে, বহুতে সোধে MP কি কৰিলে। এই প্ৰশ্নটো কিন্তু সোধাৰ সুবিধাটো কেৱল আমাৰ নৱসেনাক পাইছে, চাঞ্চুমা তাক কোনো একদিনো সুধিব পৰা নাছিলে। গতিকে আজি মই এটা কথা ক্লিয়াৰলি কৈছোঁ, ডেভেলপমেণ্টৰ পাৰ্টটোত চৰকাৰৰ পলিচি নিৰ্ভৰ কৰিব। আমি সেইকাৰণে MP যদি সাধাৰণ ফাণ্ডৰ কথাটো হয়, তেতিয়াহ'লে আপোনালোকে সাধাৰণ DC অফিচত গ'লে গম পাব। এইটোত মানে কণ্ট্ৰভাৰ্চি মই কেন, কাৰণ বহুত মানুহে প্ৰতিখন গাড়ী পাব বিচাৰে, কিন্তু MPটো দিব নোৱাৰে এইটো। গতিকে সেইটো আপোনালোকে বিচাৰি পাব। কিন্তু উন্নয়নৰ পাৰ্টটোত যিহেতু চৰকাৰৰ দায়িত্ব থাকে, সেই দায়িত্ব চৰকাৰৰ আছে। আৰু চৰকাৰৰ ইতিমধ্যে ইভেন প্ৰমোদ বৰাঙুৰেও কৈছে যে এই প্ৰশ্নটোত মানে MP সুধি লাভ নাই, কাৰণ এই পাৰ্টটোত যিটো উন্নয়নৰ পাৰ্টটোত সেইটো চৰকাৰবিলাক জবাব দিব লাগে। কিন্তু পলিচি লেভেলত আমি কৰিব পাৰোঁ। যেনেকৈ আমি আপোনালোকে জানে যে MP হিচাপে আমাৰ ভিজিলেন্স মনিটৰিং কমিটিৰ দায়িত্ব আছে। সেই কমিটি আমি বাৰ বাৰ কৈছোঁ যে MDNK যিখিনি পইচা আহে পাৰ্মানেণ্ট এছেট বনাব লাগে। কিন্তু চৰকাৰে যিহেতু পলিচি কৰি দিয়ে যে পাৰ্মানেণ্ট এছেটৰ সলনি তেওঁলোকে বেলেগ বেলেগ জেগাত খৰচ কৰে, সেইটোত আমি একো কৰিব নোৱাৰোঁ। আৰু আমাৰ যিখিনি শুভাকাংক্ষী সমৰ্থক, তেওঁলোকে এটা কথা নিশ্চিত হৈ আছে যে এইবাৰ ইলেকশ্যন অহাৰ, আমি MP জিকাৰ পিছত পলিচি লেভেলত যিহেতু যাব BTC ইলেকশ্যন, গতিকে BTC ইলেকশ্যনত আমাৰ আগতকৈ বহুতখিনি ভাল হ'ব বুলি সকলোৱে ভাবিছে। সেইকাৰণে আমি অকল MP ইলেকশ্যনত ফ'কাছ কৰা নাই, ইয়াত নেক্সট আহি থকা দিনবিলাকত যাতে আমি আকৌ আগবাঢ়ি যাব তাৰ কাৰণে ফ'কাছ কৰা হৈছে। যিখিনি সমস্যা তেওঁলোকে লগ লাগি সমাধান কৰাৰ বাহিৰে কোনো বিকল্প নাই। এই ধৰণে যিখিনি মানুহ আছিলে অসমত, যেনেকৈ আমাৰ সোণোৱাল কছাৰী, তেওঁলোকৰ উপাধি বৰুৱা, আপোনালোকে জানে প্ৰধান বৰুৱা, তেওঁ কিন্তু সোণোৱাল কছাৰী মানুহে, তেওঁৰ কিন্তু তালৈ বৰুৱা, তেওঁ সোণোৱাল কছাৰী লেখা নাই। সোণোৱাল কছাৰীক বাদ দি কছাৰী শৰণীয়া, ঠেঙাল কছাৰী, কছাৰী মদাহী, এই ধৰণে এইখিনি মানুহক তিনিটা হেৰিত অলৰেডি পাৰ্লিয়ামেণ্টত মানে প্ৰেচিডেঞ্চিয়েল অৰ্ডাৰত এওঁলোকক কছাৰী শৰণীয়া, কছাৰী ঠেঙাল, কছাৰী মদাহী হিচাপে কৰিবলৈ অসম চৰকাৰে পঠাইছে। কিন্তু চবতকৈ আচৰিত কথা, অসম চৰকাৰে এটা ডিপাৰ্টমেণ্টৰ যিটো স্ক্ৰুটিনি কমিটি আছে অসম চৰকাৰ, তেওঁলোকে কিন্তু আমাক এইটোলৈ স্পীকিং অৰ্ডাৰ দিছিলে। যিয়ে নহওক আমি মহামান্য আদালতক আমি ধন্যবাদ জনাইছিলোঁ। আমাৰ কৈছোঁ আমাৰ আগৰে পৰা আজিও আৰু ভৱিষ্যতৰ আদালতৰ প্ৰতি, ন্যায় ব্যৱস্থাৰ প্ৰতি, ন্যায়াধীশৰ প্ৰতি আমাৰ সন্মান আছে। দুই এজন ব্যক্তিয়ে এই অৰ্ডাৰৰ পিছত তেনেকুৱা কথা কৈছে, এইটো ক'ব নাপায় আচলতে, বিশেষকৈ পলিটিচিয়ানবিলাক ক'বই নাপায়। কাৰণ ন্যায়পালিকা আমাৰ এটা পিলাৰ। যেনেকৈ আপোনালোকে চতুৰ্থ স্তম্ভ বুলি কয় আমাৰ মিডিয়াক, কালি যদি মিডিয়াক লৈ বহুতে বহুত বেয়া কথা কয়, সেইটো কিন্তু আচলতে মিডিয়াৰ মানুহখিনিৰ সন্মান নাযায়। সেইটো গতিকে আমাৰ ডেম'ক্ৰেচিটোৰ ওপৰত এটা আচলতে কুৱেশ্যন মাৰ্ক কৰা হয়। কাৰ্যপালিকা, ন্যায়পালিকা, বিধানমণ্ডলী বা আমাৰ চতুৰ্থ স্তম্ভ মিডিয়াসকল, এই ধৰণত লৈ আমাৰ গণতান্ত্ৰিক ব্যৱস্থাটো গঢ়ি উঠিছে। গতিকে মই অসম চৰকাৰে ইতিমধ্যে আমি আহ্বান জনাইছোঁ যে তেওঁলোকে আমাৰ ষ্টেট এগেইনষ্টে যোৱা হ'লে ফুল জাজমেণ্টলৈকে যাওক, তাত মানে গোটেই কথাখিনি কলা বগা হ'ব। তাৰে মই মাত্ৰ অলপ আভা দিব বিচাৰিছোঁ যে যেতিয়া আপোনালোকেও নিশ্চয় পাইছে, পাব্লিক ডমেইনত আছে, আমাৰ তদন্ত যেতিয়া কৰিছিলে তাত CID বিভাগৰ তাত 3জন মানুহ মেনহাকী আছিলে। এজন হ'ল আফছুত তামৰপুৰৰ ছেক্ৰেটাৰী, জানে আফছুয়ে প্ৰথম দিনৰ পৰা আমাৰ বিৰোধ কৰি আছে। দ্বিতীয়জন আছিলে শব্দ ৰাভা, তেওঁ আমাৰ অপনেণ্ট আছিলে, কেইবাবাৰো ইয়াত ভোটত হাৰিছে তেওঁলোকে, তেওঁ আছিলে। তৃতীয়জন আছিলে গাঁওবুঢ়া এজন, তেওঁ আচলতে আমাৰ গাঁওবুঢ়া নহয়, তেওঁ BPFৰ সদস্য আছিল, তেওঁ বেলেগ গাঁৱৰ গাঁওবুঢ়া, কিন্তু আমাৰ গাঁৱৰ গাঁওবুঢ়াজন স্বৰ্গবাস হোৱাৰ কাৰণে তেওঁক মানে তেওঁ দায়িত্বত আছিল। গতিকে মই ভাবোঁ যেতিয়া আৰ্গুমেণ্টত যাব এইবিলাক কথা নিশ্চিতভাৱে আহিব। মই কেৱল আপোনাক নমুনাটো দিব বিচাৰিছোঁ। আৰু আজিৰ দিনত নৱশৰণীয়াৰ ক্ষেত্ৰত মই কৈছোঁৱে
যে বহুতে বৰ অবৰ ৰাজনীতি কৰা বুলি কয়। আমি কোনোদিনে বৰ অবৰ ৰাজনীতি কৰা নাই। অবৰ সংগঠন যদি সৃষ্টি হৈছিল আমাৰ আগতে হৈছিল। 14 চনত যেতিয়া ইয়াত কোনো ইলেকশ্যন খেলাৰ কাৰণে তৈয়াৰ নাছিলে, ভয় খাইছিল চবেই, ইয়াত আহিব নোখোজে, কাৰণ থিয়েটাৰ কিস্কুৰ আপাজ ইয়াত আহিছিল, তেওঁক এম্বুছ কৰি ইয়াৰ পৰা খেদি পঠোৱা হ'ল, যাৰ কাৰণে আমাক ৰাইজে বিচাৰিছিল, আমি আহিছিলোঁ। আমি সিদিনাও ভবা নাছিলোঁ যে আমি MP হৈ পাৰ্লিয়ামেণ্টত যাম, কিন্তু এখিনি মানুহৰ নিজৰ সাংবিধানিক অধিকাৰৰ কাৰণে যেতিয়া যুঁজ দিছিল, আমি তাত এজন নাগৰিক হিচাপে অংশগ্ৰহণ কৰাটো উচিত বুলি ভাবিছিলোঁ, যাৰ কাৰণে আমি মৃত্যু ভয় ভাগি থকাৰ পিছত আমি ইয়াত অংশ লৈছিলোঁ। 2019 চনত কিমান তাত ফাইল দিছিল আপোনালোকে চবেই জানে। গতিকে মই সকলোৱে কৈছোঁ যে আমি নিজৰ মানুহকে লগা সলনি আমি যদি EVM-ত বা যদি কেতিয়াবা বেলেগ হয়, তাত আমি আমাৰ পৰীক্ষাবিলাক হ'ব লাগে, তাত যোনে ভোট বেছিকৈ পাব তেওঁ জিকিব। গতিকে এই ক্ষেত্ৰত আমি সদৌতি ৰাইজক জনাইছোঁ। আমিও কৈছোঁ যে বৰ ৰাজনীতি কৰাটো আমাৰ প্ৰিন্সিপলত নপৰে। এইবাৰ আমি বড়ো ভাইসকলক আমি কৈছোঁ যে হয় আমাৰো এদিন সপোন আছিল যে স্বাধীন অসম কৰা, কিন্তু আমিও জানিছিলোঁ স্বাধীন অসম নহয়, যাৰ কাৰণে আমি চিজফায়াৰ কৰি মেইন ষ্ট্ৰীমলৈকে সংগঠনক আনি আজি আলোচনা হৈ তেওঁলোকে সিদ্ধান্ত লৈছে। মই নকওঁ আলভাই কি সিদ্ধান্ত লৈছে তাত মই নামাতোঁ। ঠিক তেনেকৈ আমাৰো কিছুমানৰ সপোন আছিল স্বাধীন বড়োলেণ্ড বা মানে সুকীয়া বড়োলেণ্ড। তেওঁলোকৰ এটা সপোন লৈ তেওঁলোকে যুঁজিছিল, সেই সপোন পূৰ্ণ হ'ল যিয়ে নহওক ক্লিয়াৰ। গতিকে তেওঁলোকৰ নিজৰ মাজত যুঁজ হ'ব ছেকেণ্ড থাৰ্ডৰ কাৰণে, 1 নম্বৰৰ কাৰণে কাৰো লগত যুঁজ নহয়, এইটো আপোনাৰ নিশ্চিত থাকক। মাৰ্জিনটো আমি ভাবিছোঁ 1.5 লাখৰ ওপৰত থাকিব এইবাৰ, যিহেতু অলপ ভোটটো কমি গৈছে আমাৰ, 13 লাখ 14 লাখৰ আশে পাশে 14 লাখত কম হৈছে, গতিকে মাৰ্জিনটো ইমান নহয়, তথাপিও 1.5 লাখৰ ওপৰত থাকিব। কোনে? আমি নহয়, কাৰণটো আপোনালোকে নিজেই গম পাইছে, কি কাৰণত আমি হৈছিলোঁ সেই কাৰণখিনি নহয় গ'ল। নন BTC পাৰ্টটো আছিল, তাত টোটেলি BPF-হে পাইছিলে, BJP হিচাপে তেওঁলোকে ভোটটো পাইছিলে। AVP-লে মানে পিছিদা আছিল তেতিয়া, তেওঁলোকে আমাৰ আজমল চাহাবৰ ভোটটো পাইছিলে, এনেকুৱা ধৰণে। আৰু কংগ্ৰেছে ভোটটো পাইছিলে, আপোনালোকে জানে, কংগ্ৰেছৰ মাইনৰিটি ভোটটো তেতিয়া অলপ হেৰি আছিলে, সেইকাৰণে তেওঁলোকে 1,40,000 মাইনৰিটি ভোট পাইছিলে। আৰু সেই গোটেই ভোটখিনি কিন্তু কাটা গ'ল এতিয়া আকৌ মানে ককাজাৰত নাই, এইবিলাক ভোট গুচি গ'ল বৰপেটা ডুবৈলৈকে। নিশ্চিতভাৱে এইটো মানে হেট্ৰিক হ'ব, ইয়াৰ কোনো সন্দেহ নাই। সকলোৱে ভালধৰণে ভাগ লৈ আমি ৰাইজৰ ৰাজনৈতিক অধিকাৰৰ লগতে তেওঁলোকৰ আৰ্থসামাজিক সমস্যাবিলাক সমাধানৰ ক্ষেত্ৰত যদি আমি ভাল এটা ভূমিকা ল'ব পাৰোঁ, তেতিয়া সকলোৰে ভাল কথা। আৰু এই ধৰণৰ যেনেকুৱা ধৰণৰ সমস্যা অকল আমাৰ অসমত নহয়, আপোনালোকে জানে কিজানি UPৰ হৈ বাৰে বাৰে আমি আমাৰ গণ সমাজৰ কাৰণে যিবিলাক আদিবাসী ST তেওঁলোকৰ কাৰণে বাৰে বাৰে পাৰ্লিয়ামেণ্টত মাতিছোঁ। তেওঁলোক ভাৰতবৰ্ষৰ অসমক বাদ দি সকলো জেগাতে তেওঁলোক ST, কিন্তু 1975-ত তেওঁলোকক UPত SC কৰা হ'ল। কিন্তু তেওঁলোকৰ এনেকুৱা ধৰণৰ তেওঁলোকক SCহে কৰা হ'ল, তেওঁলোকৰ যিবিলাক চাবকাষ্ট আছিলে সেই চাবকাষ্টবিলাকক বেলেগকৈ ৰখা হ'ল, যাৰ কাৰণে তেওঁলোকে গৌণ হিচাপে কিছুমানে চাৰ্টিফিকেট পায়, গৌণ হিচাপে যিবিলাকৰ নাই তেওঁলোকে চাৰ্টিফিকেটটো নাপায়। আকৌ 75-ৰ পিছত যেতিয়া দেখিলে মায়াৱতীৰ ফালে SCবিলাক গৈছে, BJP চৰকাৰে গ'ল 2002 অটল বিহাৰী বাজপেয়ীৰ দিনত, তেওঁলোকে ইয়াৰে 13খন ডিষ্ট্ৰিক্টত তেওঁলোকে ST কৰিলে। চাব দেই, গোটেই ভাৰতবৰ্ষত তেওঁ ST, UPত 75ত SC, আকৌ 2002ত তেওঁলোকে ST কৰিলে, আকৌ 2022-ত আৰু 4খন ডিষ্ট্ৰিক্টত তেওঁলোকক ST কৰা হ'ল। তাৰে মানুহখিনিৰ দাবী যে আমাক গোটেই UPতে ST কৰিব লাগে। 1 2 নম্বৰ কথা, তেওঁলোকৰ সেই চাবকাষ্টৰ নামত যিবিলাক চাৰ্টিফিকেট নিদিয়ে, চাৰ্টিফিকেট দিলে মই তেওঁলোকৰ কাৰণে পাৰ্লিয়ামেণ্টত উত্থাপন কৰাই নহয়, মই তেওঁলোকৰ মৌ বুলি ডিষ্ট্ৰিক্ট এখনত তাত গৈ মই আন্দোলন কৰিছোঁ, বেলেগৰ মিটিং কৰিছোঁ। আমাৰ যেতিয়া ছত্তীশগড়ত ট্ৰাইবেলসকলৰ কোটাটো 32%-ৰ পৰা নমাই দিয়া হ'ল, তেতিয়া মই মাত্ৰ 2 মিনিট লৈ কিনে শেষ কৰি গৈ আছোঁ। গতিকে মই এইটো কাৰণে এই কথাটো কৈছোঁ যে ট্ৰাইবেলবিলাকৰ এনেকুৱা বহুত সমস্যা আছে অসমৰ পৰা আহিলৈকে, এইটো চৰকাৰবিলাকৰ এডজাষ্ট কৰাৰ দায়িত্ব আছে, মই ভাবোঁ চৰকাৰী দায়িত্বটো পালন কৰিব। আপোনালোকে যিহেতু মেইন এজেণ্ডাৰ কথা কৈছে, মেইন এজেণ্ডা হ'ল যে BTCত যাতে এটা স্থায়ী শান্তি আহে, ইয়াত যাতে আকৌ তেনেকুৱা ধৰণৰ অবিশ্বাস সন্দেহটো নাহে, ইয়াত কোনো ধৰ্মৰ নামত জাতিৰ নামত যাতে পলিটিক্স নহয়, আমাৰ এইটো মেইন হেৰিত থাকিব। দ্বিতীয়তে, আমি এইবাৰ ইলেকশ্যন জিকাৰ লগে লগে আমি আশা কৰোঁ যে আমাৰ কোকৰাঝাৰ বা BTCৰ কাৰণে এটা ভাল এনেকুৱা ধৰণৰ এজেণ্ডা হওক, য'ত আমি যাতে ৰাইজক সংস্থাপন কৰিব পাৰোঁ, বা ইয়াত ইণ্ডাষ্ট্ৰী নাই বুলি ক'ব পাৰি, ইণ্ডাষ্ট্ৰিয়েল পলিচি যাতে এটা হ'ব পাৰে BTCৰ কাৰণে, ইয়াত যাতে ইণ্ডাষ্ট্ৰী আমি বনাব পাৰোঁ, যাতে ইয়াত আমাৰ
কি কয় ৰজগাৰটো হয় বা আমাৰ এমপ্লয়মেণ্টবিলাক হয়, এই ধৰণৰ পলিচি এটা আছে আমাৰ। লগতে আমাৰ 6 জনগোষ্ঠীৰ বিশেষকৈ আমাৰ আদিবাসী ৰাজবংশী জনজাতিকৰণৰ যিটো বিষয় আমি ইতিমধ্যে পাৰ্লিয়ামেণ্টৰ ভিতৰত মাতি আছোঁ, আমি এইটোত মাতি থাকিম। হয় হয় নাই এছ টিৰ বাবে নিশ্চিতভাৱে যে আজিও এছ টিৰ কাৰণে যিবিলাক এল'কেশ্যন আহিছে, আপোনালোকে মই বেলেগ নকওঁ, ইয়াতে এখন একালব্য মডেল স্কুল আছে, যোৱা 2011 চেঞ্চন হৈ কেনে কাম কৰি আছিলে, কিন্তু সেইখন আমি বহুতবাৰ পাৰ্লিয়ামেণ্টত মতাৰ পিছত আজি হয়তো এটা লাইনত আহিছে। আমি বিচাৰোঁ যে শিক্ষাৰ ক্ষেত্ৰত এছ টি ছাপ্লিমেণ্টৰ পইচা যাতে শিক্ষাৰ ক্ষেত্ৰত বেছিকৈ খৰচ হয়। ট্ৰাইবেল ৰেচিডেঞ্চিয়েল স্কুল ইয়াত আছে যদিও এইটো কিন্তু বাকীবিলাক এতিয়া ফাংচনেল হোৱা নাই। ঠিক তেনেকৈ ট্ৰাইবেলৰ কাৰণে যিখিনি কাৰ্যসূচী আহে সেইখিনি ফুল্লি ইমপ্লিমেণ্ট হয়। আৰু বিশেষকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে বহুত এনেকুৱা সংস্থা আছে যিবিলাকৰ সুবিধাবিলাক কিন্তু আমি কোকৰাঝাৰ ল'ব পৰা নাই। আপোনালোকে জানে যে ইয়াত আমি ST SC MN এণ্টাৰপ্ৰেনৰ বুলি এটা আমি প্ৰগ্ৰেম কৰিছিলোঁ। আমাৰ এইটো আছিলে এছ টিৰ যিবিলাক বাজেট আহে, যিবিলাক এল'কেশ্যন আহে, যিবিলাক চৰকাৰী স্কিম এইবিলাক যাতে টোটেলি মানে ইয়াত ইমপ্লিমেণ্ট হয়। ঠিক তেনেকৈ আমাৰ ট্ৰাইবেলৰ কাৰণে সুকীয়াকৈ MSPৰ ব্যৱস্থা আছে ট্ৰাইবেল প্ৰডাক্টবিলাকৰ। দিল্লীতো মানে মিনিষ্ট্ৰীত বহুত এনেকুৱা ধৰণৰ মানুহ আছে যিবিলাকে ট্ৰাইবেলৰ নামত তেওঁলোকে কিন্তু মাৰ্কেটিং কৰি আছে, আমাৰ মানে কিন্তু ল'ব পৰা নাই। সেইকাৰণে আমাৰ কোকৰাঝাৰটো দিল্লীলৈকে যিখিনি ৰাস্তা, এই ৰাস্তাখিনি আমি য'ত যেনেকৈ পাৰোঁ মাৰ্কেটিং কৰাৰ ক্ষেত্ৰত, এণ্টাৰপ্ৰেনাৰ বনাৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে সহায় কৰিম। চাওক, ইতিমধ্যে এই বিষয়টো পাৰ্লিয়ামেণ্টত আমি কৈছোঁ যে যিসকলে ST বিচাৰিছে এক্সিষ্টিং ST বিলাকৰ যিটো এল'কেশ্যন, যিটো ৰিজাৰ্ভেশ্যন, সেইটো যে তেওঁলোকৰ ইনটেক্ট থাকে। নতুন যিবিলাক ST হ'ব তেওঁলোকৰ যাতে সুকীয়াকৈ ৰিজাৰ্ভেশ্যন কৰে, সুকীয়াকৈ তেওঁলোকৰ এল'কেশ্যনটো কৰে, বাজেটৰ এল'কেশ্যন। বিশেষ পৰিস্থিতিত আমাৰ ইয়াৰ যিমান জাতীয় দল সংগঠনবিলাক আছে তেওঁলোকে অৱৰহ বুলি নিজকে অৱৰহ বুলি পৰিচয় দিয়ে। ইয়াত কোনোবা ব্যক্তি বিশেষ নহয়, জনদাস কোনোবা নহয়। আৰু অৱৰহ শিক্ষা সমিতিৰ বিভিন্ন যিবিলাক খৈদ আছে তেওঁলোকে অলৰেডি নিজৰ মাজত কথা বতৰা চলি আছে যে ৰাইজ যাতে মিছগাইড নহয়, যাতে আকৌ এনেকুৱা আগৰ নিচিনা যিটো পৰিস্থিতি নহয় যে এজন MP হৰাৰ কাৰণে বা হেৰিৰ কাৰণে এনেকুৱা নহয়, এই কথাটো চলি আছে। মই ভাবোঁ আপোনালোকে নমিনেশ্যন সময়লৈকে খুব ভাল ৰিজাল্ট পাব। আমাৰ যিখিনি শুভাংগী সমৰ্থক আছে তেওঁলোকে এটা পক্ষত আহি কিনে এটা পক্ষপথত আহি কিনে তেওঁলোকে থিয় হ'ব, এইটো আপোনালোকে নিশ্চিত হ'ব। আমাৰ অলৰেডি ছেকেণ্ড ফেজত বিশেষভাৱে আমাৰ ইয়াৰে দৰং ওদালগুৰি থাকিব, নগাঁও থাকিব, আকৌ মানে কাৰ্বি আংলঙো থাকিব। শোণিতপুৰৰ অলৰেডি নমিনেশ্যন হৈ গৈছে। ধুবুৰী বৰপেটা কেণ্ডিডেটবিলাক আহি আছে। আমি এতিয়াও সিদ্ধান্ত লোৱা নাই যে তেওঁলোকক কেণ্ডিডেট দিম নে নিদিম। আজি হয়তো আমাৰ বৈঠক হ'ব। আৰু ইতিমধ্যে কেৰেলাত আছে, কেৰেলা পানাকাত, তাত মানে ছেকেণ্ড ফেজত মানে হেৰি হ'ব। আৰু দাৰ্জিলিং হ'ব সম্ভৱ। আলিপুৰত আছে, আলিপুৰতো অলৰেডি কেণ্ডিডেট হৈ গৈছে। আমাৰ আলিপুৰদ্বাৰ হৈ গৈছে, অৰুণাচল হৈ গৈছে, তেজপুৰ হৈ গৈছে, 3টা কেণ্ডিডেট অলৰেডি হৈ গ'ল। টোটেল আমিতো ভাবোঁ 50 ক্ৰছ কৰিব। হা, কাৰণ AP বিহাৰবিলাক আছে বাকীটো। অসমত আমি আমাৰ 4টাৰ ভিতৰত আছে, কিন্তু আকৌ 2টা মানে কথা পাতি আছে। কি কয়, ইভেন গুৱাহাটীতো কথা পাতিছে। গুৱাহাটী, দৰং, কি কয় বৰপেটা, আকৌ ধুবুৰী, তেওঁলোকক পাতিলেও কথা পাতিব বিচাৰি আছে। আমিতো আৰু কোনোবা আহিলে আমি নাও কৰিব নোৱাৰোঁ। সেইকাৰণে আমাৰ জেনেৰেল ছেক্ৰেটাৰীক কৈছোঁ যে তেওঁ কথা পাতি লওক, কি কেনেকুৱা ধৰণৰ কি সমীকৰণ হ'ব পাৰে। যদি দেখোঁ যে ৰাইজৰ ভাল হ'ব, পাৰ্টিৰ ভাল হ'ব, তেতিয়া নিশ্চিতভাৱে আমি আগবাঢ়িম, নহ'লে কিন্তু আমি তাত নাপাৰোঁ।